মাজুলী যাব নোৱাৰিলো সেইকাৰণে প্লেনিং আছিলে বহুদিনীয়া এটা প্লেনিং আছিলে যে আমি মাজুলীলৈ আহিম বুলি আৰু সেয়া আজি প্লেনিংটো সম্পূৰ্ণ হ'ল বুলিয়ে ক'ব পাৰোঁ আৰু বহুতে ভাল লাগিছে আহি পেলাই ব'লকচোন আজি আপোনালোকক কি কি আছে গোটেইখিনি আপোনালোকক এক ছাইডৰ পৰা দেখাম মানে দেখাই থাকক আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু এটা ভাল কথা আমাৰ অসম চৰকাৰৰ দ্বাৰা আমাৰ মাজুলীত মানে মাজুলী টু লখিমপুৰ মানে হাইৱে হ'ব মানে তো তাৰ দৃশ্য আপোনালোকক মই কিছুমান আপোনালোকক দেখাই আছোঁ ৰ'ব আপোনালোকে যিখিনি চাই আছে এইখিনি মাটি ভৰুৱা চাই আছে আপোনালোকে সেইখিনি মানে হাইৱে হ'ব আৰু এয়া নতুন দলঙৰ কনষ্ট্ৰাকশ্যন চলি আছে তো সঁচাকৈ মানুহে কয় যে মাজুলী ফুৰিব যাব লাগে বুলি সঁচাকৈ আজি বহুত ভাল লাগিছে এনেই কৈছোঁ এয়া আপোনালোকে চাইছে ইয়াত কনষ্ট্ৰাকশ্যন চলি আছে কনষ্ট্ৰাকশ্যনৰ কামখিনি চলি আছে তো এটা সময়ত মানে মাজুলী আৰু আহিম বুলি ক'লে বেছি সময় নালাগে আৰু মাজুলী বুলি ক'লে চাংঘৰ ফেমাছ এয়া আপোনালোকে চাংঘৰ চাব পাই আছে বহুদিনীয়া এটা সপোন আছিল আৰু সেই সপোনটো আজি পূৰ্ণ হ'ল একমাত্ৰ মোৰ বন্ধু বাস্তৱৰ কাৰণে কিয়নো বাস্তৱে কৈ আছিলে যাম বুলি তাৰপিছত আমি দুজনে মিলি আহি গ'লোঁ আৰু বহুত ভাল লাগিছে আজি আপোনালোকে চাই থাকক সকলোকে হেপী আলি আই লৃগাং আৰু যিহেতু আজি আলি আই লৃগাং আছে আমি সেইটোৰ কাৰণে মানে ভাবিলোঁ আজি দিনটোৱে মানে থৈছোঁ আৰু যিহেতু যোৱাকালি আমাৰ যিটো মানে কালচাৰেল ৰেলী আছিলে আৰু আমি ওলাই আহিলোঁ আজি এয়া দৃশ্য চাওক আৰু বাস্তৱ লগতে আছে মই বাস্তৱক এতিয়া বাস্তৱকো কৈ দিম যে আলি আই লৃগাং হেপী আলি আই লৃগাং বাস্তৱ ভাই হেপী আলি আই লৃগাং এইফালে কৈ দিয়া আকৌ হেপী আলি আই লৃগাং যিমান আমাৰ অসমৰ যিমান মানে আমাৰ মিচিং সম্প্ৰদায়ৰ দাদা ভাইটি বন্ধু যিমান আছে সকলোকে মানে আলি আই লৃগাঙৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ গাইজ চবেই কয় যে মাজুলীত গ'লে একদম মানে পানীৰে ভৰি থাকে বুলি এইবিলাক পানীয়ে নহয় আগৰ দিন গ'ল আপোনালোকে যিটো চাই আছে এইটো প্ৰাক্তন মানে আমাৰ যিটো মুখ্যমন্ত্ৰী আছিল অসমৰ তেওঁ বনোৱা ৰাস্তা এতিয়ালৈকেও ঠিকে ঠাকে চলি আছে কিন্তু এই ৰাস্তাটো মেৰামতি হৈ আছে বাৰু আৰু এটা সময়ত গৈ এই ৰাস্তাখন বহুত ডাঙৰ হ'ব তেতিয়াতো আৰু ভাল লাগিব তো ফাইনেলি আমি আহি পালোঁ সত্ৰলৈ এয়া ৰাস্তা আমি ঘুমাই আছোঁ এতিয়া চ' আপোনালোকক চাওক আৰু ময়ো প্ৰথমবাৰৰ বাবে আহিছোঁ তো ময়ো চাম কি ধুনীয়া পৰিৱেশ সঁচাকৈ মাজুলীৰ পৰিৱেশটো বহুত ভাল লাগে ফাইনেলি আমি আহি পাইছোঁ এয়া হৈছে আমাৰ মাজুলীৰ যিটো শ্ৰী শ্ৰী বেঙেনাহাটী সত্ৰ এয়া আপোনালোকে চাব পাইছে কি সুন্দৰ দৃশ্য কি সুন্দৰ পৰিৱেশ আমি ভিতৰলৈ এতিয়া সোমাই যাম বাৰু এতিয়া নাম কীৰ্তন চলি আছে সেইকাৰণে আমি এতিয়া নোসোমাওঁ ফাইনেলি আমি আহি পাই গ'লোঁ এয়া আপোনালোকে চাব পাইছে এয়া হৈছে বেঙেনাহাটী সত্ৰ
যিহেতু আপোনালোকে গম পাইছে কমলাবাৰী সত্ৰৰ কাৰণে বিখ্যাত আৰু আমি এতিয়া শ্ৰী শ্ৰী বেঙেনাহাটী সত্ৰত আহি উপস্থিত হৈছোঁ। খুবেই ভাল লাগিছে আৰু ইয়াৰ পৰিৱেশ একদম বহুত সুন্দৰ পৰিৱেশ। এয়া আপোনালোকে চাইছে কি ধুনীয়া পৰিৱেশ। আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাম আৰু যিহেতু এতিয়া তাত মানে নাম কীৰ্তন হৈ আছে, নাম কীৰ্তন হোৱাৰ পিছত আমি তাত সোমাই যাম আৰু চাম কেনেধৰণৰ ভিতৰত। আপোনালোকে চাই থাকক। আমি এতিয়া গৈ আছোঁ চামগুৰি সত্ৰ ন। চামগুৰি সত্ৰ সকলোকে নমস্কাৰ। মই বৰ্তমান আহি উপস্থিত হৈছোঁ আমাৰ সকলোৱে গম পাইছে মাজুলীত মানে মুখাৰ যি আপোনালোকে বনোৱাৰ কাৰণে বিখ্যাত আৰু ৰাষ্ট্ৰপতিৰ দ্বাৰা সন্মানিত। আমি আহি পাইছোঁ ইতিমধ্যে আৰু এতিয়া আমি অলপ জানিলে ইয়াৰ বিষয়ে ভাল হ'লে আপুনি অলপ কৈ দিয়ক। এইটো মুখা সংস্কৃতি আমাৰ অসমৰ এটা বিশেষ আৰু মুখাই ভাওনাত তাৰ প্ৰদৰ্শন কৰে। আমাৰ মুখে প্ৰকাশ কৰিব নোৱাৰা চৰিত্ৰবিলাক মুখা পিন্ধি লৈ সেই অভিনয় কৰে আৰু সেয়াই আমাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দি থৈ গ'ল আজি বা 500 বছৰ আগতেই, যিটো ভাওনাত ব্যৱহাৰ হয় মুখা। আৰু আহি এইকণ সময় পাইছে আৰু বহুত ছাত্ৰ আমাৰ আৰু বহুতে মুখাক ভাল পাইছে আৰু মুখা শিকিবলৈ আগ্ৰহ কৰিছে, মুখা চাইছে। আমি উৎসাহ পাইছোঁ, আমি প্ৰেৰণা পাইছোঁ আৰু যাতে আগবাঢ়ি যায় আমাৰ অসমবাসীৰ এক সন্মান যাতে সকলোৱে ৰক্ষা কৰিব পাৰে কলা সংস্কৃতিৰ মাধ্যমত, সেয়েহে আমাৰ জাতিৰ পৰিচয়। ৰ'দত শুকাল গৰু গোবৰ কম পৰিমাণৰ কোমোৰা মাটি লগাই মিহি কৰি গোবৰখিনি ওপৰত চেপ দিয়া হয়। চেপ হৈ গ'ল, চিজ পেপাৰে মিহিকৈ আকৌ কটন কাপোৰ কোমোৰা মাটি দি ঢাকি দিলে চতুৰ্থ আৰু পঞ্চমত মুখাটো ৰঙেৰে শেষ কৰা হয়। হৈ গ'ল ৰং আৰু মুখত মুখা পিন্ধে। এখন মুখ ভিতৰত, এখন মুখ বাহিৰত। যেতিয়া ভিতৰৰ মুখখনে কথা ক'ব এইটো লৰে, ইয়াতে হেঁচা খায় আৰু মুখাই কথা ক'ব। এয়া হ'ল 5টা হেৰিয়াত এটা মুখা শেষ হয়। আমাৰ ৰাসত ওলোৱা চৰিত্ৰ নাম পুতনা সেইটো ইয়াতে লাগি যায় আৰু কথা ক'লে এইটো হয়। জটায়ু পক্ষী চৰাই তাৰপিছত অসুৰবিলাক মুখা হয়, যিবিলাক ৰাক্ষস অসুৰ সেইবিলাক মুখা হয়। লাগি যায় অসুৰৰ জন্তুবিলাক মুখা হয়, ঘোঁৰা বা গাধ অসুৰ। সাধাৰণ মুখ বনায়ো আমি মুখা আৰু ভাওনা কৰোঁ। চব চৰিত্ৰ মুখত পিন্ধি লৈ এখন নাটক, এইটো মোহিনী চৰিত্ৰ, এইটো মুখাই হয়। এইবিলাক আমি সজাই 2018 চনত আমি অসমলৈ সন্মান আনিলোঁ। টেবলো দিল্লীত গণৰাজ্য দিৱস আমি দ্বিতীয় স্থান, ছেকেণ্ড প্ৰাইজ। এইবিলাক মুখাৰে বিদেশলৈকে গৈছে, বিদেশত মুখা লণ্ডন ব্ৰিটিছ মিউজিয়ামত
আমাৰ এক্সিবিশ্যন 2016 চনত এইবিলাক এইবোৰ মুখা তাত আছে এতিয়া। এয়া হ'ল মুখাৰ পচাই, আৰু এয়া মুখা নহয়, আমাৰ হাতেদি কৰা এটা ভাস্কৰ্য বাঁহৰ। এজনী ছোৱালী উৰিষ্যাৰ ছোৱালী এইখিনিতে ডান্স কৰিছিলে, মই আঁকি থৈ পিছত বনাইছোঁ। এইটোৰ ওপৰত ৰং কাপোৰ নহয় আৰু। হয়। এই মুখাৰ ওপৰতে আমাক 2017 চনত PhD দিছে গুৱাহাটী ইউনিভাৰ্চিটি, আৰু সংগীত নাটক একাডেমি এৱাৰ্ড দিছে 2018, আৰু 2023 দিছে। এই মুখাৰ ওপৰত পদ্মশ্ৰী এৱাৰ্ড দিছে। পদ্মশ্ৰী ইয়াৰ ভিতৰতে আমাৰ কথা লিখিছে, প্ৰত্যেকজনে ইয়াৰ ভিতৰত নিজৰ নিজৰ কথাখিনি লিখিছে। ঠিক আছে, কোনে মাতিছে? বনোৱা মেলা কাম চলি আছে ন। তো আমি গৈছিলোঁ চামগুৰি সত্ৰ, তাৰপিছত আমি এতিয়া গৈ আছোঁ কালচাৰ ইউনিভাৰ্চিটি মাজুলী। এদিনাই ঘূৰিম, গোটেই ঘূৰিম। কি কোৱা? আমি আহি পাই গ'লোঁ এয়া কালচাৰ ইউনিভাৰ্চিটি, কিন্তু দুৰ্ভাগ্যবশতঃ আমি আহি চাইছোঁ ইয়াত মানে বন্ধ, আজি বন্ধ হৈ আছে যিহেতু আলি হা খোলা আছে। এইটো সোমাই চাওঁ ন, অঁ বাইকটো থৈ দিয়া চাই। আশা কৰিছোঁ গাইজ আমাৰ মাজুলীৰ ভিডিঅ'টো চাই আপোনালোকক ভাল লাগিলে, আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ কৰি দিব। তাৰ পৰা আহি মই ভিডিঅ' আপোনালোকক আৰু দিব নোৱাৰিলোঁ, সেইকাৰণে মই দুখিত। চ' আই হোপ নেক্সট ভিডিঅ' আৰু ভাল ভাল লোকেশ্যনত যাম আৰু বনাম। আমাৰ নাৰায়ণপুৰত ক'ত ক'ত ভাল ঠাই আছে তাতে যাবলৈ চেষ্টা কৰিম। ইমানে কৈ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ। জহাৰ।